ST our legal demand. Legal demand fulfilled. Legal demand fulfilled. We want ST. Time ogoti hika janojati mojra prodan korok. সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ সময়তে এটাৰ পাছত অসমৰ জনগোষ্ঠীয় দল সংগঠনে নতুন দিল্লী উত্তাল কৰিছে দাবী জনজাতিকৰণ আৰু ইতিমধ্যে বহুকেইটা দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি নতুন দিল্লী যন্ত্ৰ মন্ত্ৰত আটাছুৰ নেতৃত্বত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আটাছুৰ যথেষ্ট সংখ্যক সদস্য আহি নতুন দিল্লী যন্ত্ৰ মন্ত্ৰত জনজাতিকৰণৰ দাবীত তথা অট'নমাছ কাউন্সিল গঠনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা পোৱা গৈছে। সমগতি শিক্ষা জনজাতি মৰ্যাদা প্ৰদান কৰক। সমগতি শিক্ষা জনজাতি মৰ্যাদা প্ৰদান কৰক। ST our legal demand. ST our legal demand. No ST no rest. No ST no rest. No ST no vote. No ST no vote. আমাৰ সঁচা কথা ক'বলৈ গ'লে টাই আহোম জনগোষ্ঠীৰ বা অসমৰ ছটা জনগোষ্ঠীৰ এটাই কাম হৈ পৰিছে, অসমত আন্দোলন কৰক, দিল্লীত আন্দোলন কৰক, গাঁৱে গাঁৱে আন্দোলন কৰক, কেৱল আন্দোলন কৰি থাকক, কিন্তু ডিমাণ্ডবিলাক পূৰণ অসম চৰকাৰে নকৰে বা কেন্দ্ৰীয় চৰকাৰে নকৰে। আমাৰ এইটোৱে কাম আহি পৰিছে। এতিয়া আমি বিগত দিনসমূহত কথা যদি চাবলৈ যাওঁ যে নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকা অৱস্থাটো আমি গাঁৱে গাঁৱে প্ৰতিবাদ কৰিলোঁ। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে, কেৱল 6 জনগোষ্ঠী বুলি নহয়, প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে আমাক সহযোগ কৰিছিল টাই আহোম জনগোষ্ঠীক বা 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি কৰা আন্দোলনখনত। আৰু তাৰ কাৰণ এটাই, কাৰণ কেলৈ আমি অসমখন সুৰক্ষিত কৰাৰ স্বাৰ্থত জনজাতিকৰণ বিচাৰিছিলোঁ আৰু অসমবাসী ৰাইজে বুজি পাইছে, গতিকে প্ৰতিটো জাতি জনগোষ্ঠীয়ে সহযোগ কৰিছে। তাৰপিছতো কিন্তু এই চৰকাৰখনে বুজি পোৱা নাই। গতিকে বিগত সময়ত নিজৰ জনগোষ্ঠীৰ চৰকাৰ থকা অৱস্থা, জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকা অৱস্থাটো পূৰণ নহ'ল। এইবাৰ এই বিজেপি চৰকাৰে কিন্তু শেহতীয়াকৈ আমাৰ দাবী পূৰণ কৰা নাই যদিও কিন্তু দেখিবলৈ পাইছোঁ যে মন্ত্ৰী গোটৰ প্ৰতিবেদনখন অন্ততঃ কেবিনেটত দাখিল কৰিছে। গতিকে আমি দিল্লীলৈ আজি প্ৰতিবাদ কৰিবলৈ অহা নাই। দিল্লীত আমি এটাই বিষয়বস্তু আহ্বান জনাবলৈ আহিছোঁ, অসম চৰকাৰে যিদৰে নিজৰ দায়িত্ব পালন কৰি মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে, এই কেন্দ্ৰীয় চৰকাৰেও যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ আগত দিয়া আমাক লোকসভাৰ প্ৰাক মুহূৰ্তৰ যি আছিলে প্ৰতিশ্ৰুতি পূৰণ কৰক আৰু প্ৰতিবেদনখনত দায়ী কমা সহকাৰে চেঞ্জ নকৰাকৈ কিন্তু পূৰণ কৰিবৰ কাৰণে যি লোকসভা আৰু ৰাজ্যসভাত পাছ কৰা ৰাষ্ট্ৰপতি অনুমোদনৰ কাৰণে প্ৰেৰণ কৰিব লাগে, যাতে 26 নিৰ্বাচন প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰপতিৰ টেবুলত আমাৰ বিলখন থাকিব লাগিব। তাক আমি সোঁৱৰাই দিবৰ কাৰণে আহিছোঁ আৰু আহ্বান জনাবলৈ আহিছোঁ। যদিহে আজি আহ্বানটো স্বীকাৰ নকৰে, তেন্তে পৰৱৰ্তী সময়ত আমি আহ্বানৰ প্ৰত্যুত্তৰ স্বীকাৰ নকৰাৰ প্ৰত্যুত্তৰ কি ধৰি দিব লাগে ৰাইজে জ্ঞাত হৈ আছে। 2টা সময়ৰ কাৰণে আমি ধৈৰ্য ধৰিম। আমি চৰকাৰখনৰ ওপৰত আস্থা ৰাখিছোঁ 2টা সময়ৰ কাৰণে। এটা হৈ গ'ল বৰ্তমান শীতকালীন অধিৱেশন লোকসভাত চলি আছে। এই লোকসভা শীতকালীন অধিৱেশনত যদি এই মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ সৈতে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়বস্তু যদি পাছ কৰাই খুব ভাল কথা, যদি নকৰে তেন্তে আমি আগন্তুক বাজেট অধিৱেশন ফেব্ৰুৱাৰীলৈ আমি ৰখিম। বাজেট অধিৱেশনতো যদি তেন্তে পূৰণ নকৰে তাৰ প্ৰত্যুত্তৰ আমি কিন্তু ৰাজনৈতিকভাৱে দিম। এইটো ধ্ৰুৱ সত্য। আৰু ৰাজনৈতিকভাৱে কিদৰে দিয়া হ'ব এই বিষয়বস্তুবিলাক কিন্তু বিগত সময়ত আহোম জনগোষ্ঠী ৰাইজে দেখুৱাই থৈছে। কাৰণ আহোম জনগোষ্ঠীয়ে ৰাজকীয়ভাৱে আজি ৰাজনীতি কৰি কিদৰে হল ঠেকত পেলাব পৰা যায়, সকলোৱে তেজত আছে যে আহোম জনগোষ্ঠীয়ে ৰাজনীতি কিদৰে কৰিব লাগে তেজত আছে, সকলোৱে জানে। ইয়াৰ প্ৰত্যুত্তৰ সময়ত নিশ্চয় পাব। হৈ আছে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই অহাৰ পিছতো, দাবী জনাই অহাৰ পিছতো আচলতে আমাৰ যিটো জনজাতি মৰ্যাদা বিচাৰি যিখন আন্দোলন কৰিছোঁ, এই আন্দোলনখন আচলতে আজি পৰ্যন্ত কোনো এখন চৰকাৰে আচলতে ইয়াক বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব পাৰে। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে সদনত আমাৰ যিখন কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন বিচাৰি আছিলে, সেই প্ৰতিবেদনখন ইতিমধ্যে সদনত তেওঁলোকে দাখিল কৰিছে। কিন্তু পৰিতাপৰ বিষয়ে আজি পৰ্যন্ত সেই প্ৰতিবেদনখন কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াবলৈ তেওঁলোকে সক্ষম হোৱা নাই। গতিকে আমি দাবী জনাইছোঁ যে অসম চৰকাৰে তৎকালীনভাৱে সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰক আৰু বৰ্তমান যি শীতকালীন কেন্দ্ৰীয় লোকসভাৰ যিখন অধিৱেশন চলি আছে, এই অধিৱেশনতেই আমাক জনজাতি মৰ্যাদা পাব পৰাকৈ যিখিনি বিহিত ব্যৱস্থা, সেই ব্যৱস্থাখিনি তেওঁলোকে গ্ৰহণ কৰক।